ৰক্ষা কৰিব লাগিব। আৰু এই জাতীয় জীৱনৰ এই বাৰ্তাৰ এই শুভ মুহূৰ্তত আহি উপস্থাপিত হবার পৰম হিতকীভব্য ভাষা জননী জয় আই অসম। পুৰলৈ ধ্বনি দিবলৈ অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে যে 2025টো যে কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ কথা কৈছে, অৰ্থাৎ কিতাপ যাতে অধিক বিক্ৰী কৰিব পৰা যায় তাৰ কাৰণে তেখেতে আহ্বান জনাইছে। আৰু সেইকাৰণে আমিও যোৱাকালি আমাৰ যিমানবোৰ আমাৰ অধ্যক্ষ আছে মহাবিদ্যালয় আৰু যিমানবোৰ গ্ৰন্থাগাৰিক আছে সেইসকলক আমি মাতি যাতে গ্ৰন্থমেলাত সৰ্বাধিক কিতাপ বিক্ৰী কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আহ্বান জনাইছোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে একোখনকৈ যদি গ্ৰন্থ কিনে আৰু লাইব্ৰেৰিয়ানসকলে যাতে 50,000 টকাৰ যদি গ্ৰন্থ কিনে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু এই আহ্বানসমূহ জনাইছে যে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হওক, আৰু সেইটো কাৰণে নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আদৰণি সমিতিৰ সভাপতি হিচাপে যাতে আমাৰ গ্ৰাম্য পুথিভঁৰালসমূহক যাতে আমি যাতে টকা যাতে দিব পাৰোঁ, কাৰণ পুথি কিনিলে নহ'ব, পুথিৰ লগত যিহেতু বিভিন্ন ধৰণৰ আইনগত কথা আছে, গতিকে গ্ৰাম্য পুথিভঁৰালসমূহ যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী অসম সাহিত্য সভাৰ বাবে আজি এটা ঐতিহাসিক দিন। আজি প্ৰায় 107 বছৰ আগতে অসম সাহিত্য সভাই জন্ম লাভ কৰিছিলে শিৱসাগৰত। গতিকে আজি 108 সংখ্যক জন্ম দিৱস অসম সাহিত্য সভাৰ কাৰণে। আজিৰ পৰা এটা নতুন বৰ্ষ আৰম্ভ হ'ব অসম সাহিত্য সভাৰ ভৱিষ্যতৰ দিনসমূহৰ কাৰণে। আজি আমি সৃজন গ্ৰামত গোট খাইছোঁহি এই প্ৰতিষ্ঠা দিৱসটোক উদযাপন কৰাৰ উদ্দেশ্যে। ইয়াত বঙাইগাঁও জিলা সাহিত্য সভা আৰু সৃজন গ্ৰাম শাখা সাহিত্য সভাৰ উদ্যোগত এই আয়োজন চলিছে। ইয়াত আজি উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে 108খন পতাকা ইয়াত উত্তোলন কৰা হৈছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত ব্যৱস্থা কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ যে আগন্তুক দিনসমূহত অসম সাহিত্য সভাই বিগত দিনসমূহৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাসমূহৰ যোগেদি আগন্তুক দিনসমূহত অধিক ক্ষিপ্ৰতাৰে কৰ্মত অগ্ৰসৰ হ'ব। বিশেষকৈ সাহিত্য আৰু সংস্কৃতি এই দুয়োটা বিষয়তে অসম সাহিত্য সভাই কৰ্ম সম্পাদন কৰি আহিছে। আৰু মই ভাবোঁ যে এতিয়াৰ যি নৱপ্ৰজন্ম, এই প্ৰজন্মসকলে বিভিন্ন প্ৰযুক্তিৰ সা সুবিধা লাভ কৰিছে। এই সুবিধাৰ যোগেদি এনেধৰণৰ কিছু সৃষ্টি হ'ব, যি সৃষ্টিসমূহৰ যোগেদি আজি অসমবাসী বা ভাৰতবাসী তথা পৃথিৱীবাসীৰ ওচৰত অসমীয়া জাতিটো সগৌৰৱে এটা মূৰ দাঙি থিয় হৈ থাকি বা চিনাকি দি সুখ্যাতি অৰ্জন কৰিব, এইটোকে আজিৰ দিনত আমি কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।